হেল্ল' এভৰিৱান, কি খবৰ? মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি খুব কম তেলত কেনেকৈ কেঁচা মাছৰ এটা ৰেচিপি বনাব পাৰি তাকে দেখালোঁ। প্ৰথমতে মই জুই জ্বলাই লৈছোঁ আৰু জুইতে মই বিলাহী 3টামান আৰু পিঁয়াজ এটা, নহৰু এনেদৰে পুৰি লৈছোঁ। আৰু দেখিছেনে, এয়া জুইৰ পৰা উলিয়াই লৈছোঁ। লগতে ইয়াত কেঁচা জলকীয়াও আপোনাৰ পুৰি ল'ব পাৰি, কিন্তু মই কেঁচা জলকীয়া দিয়া নাই। এইখিনি বাকলি গুচাই লৈ ধুনীয়াকৈ মই বিলাহী আৰু পিঁয়াজৰ আগকেইটা কাটি দিছোঁ। বিলাহীৰ এই পিছফালৰ অংশকেইটা কাটি দিছোঁ। এয়া এতিয়া মই গোটেইখিনি সামগ্ৰী মই এখন চামুচ দি পিটিকাই লৈছোঁ, মিক্স কৰি লৈছোঁ, মানে ভাঙি দিছোঁ গোটেইখিনি। এতিয়া খুব কম তেল দি মই পাঁচফোৰণ কেইটামান দি দিছোঁ। পাঁচফোৰণ কেইটামান দি দিলে মানে কি হয়, মাছৰ কেঁচা গোন্ধটো নাথাকে, সেইকাৰণে মই দি দিছোঁ। কিন্তু তেল নিদিয়াকৈও এইটো ৰেচিপি বনাব পাৰি, একেবাৰে তেল এটোপাও নিদিয়াকৈও বনাব পাৰি। মানে এনেকৈ তেতিয়াও মেথি গুটি বা পাঁচফোৰণ কেইটামান টাৱাখনত দি ল'লে হৈ যায়। তাৰপাছতে মই মিক্স কৰি ৰখা গোটেইখিনি সামগ্ৰী বিলাহী, পিঁয়াজ, নহৰু সেইখিনি দি দিছোঁ। দি এনেদৰে অলপ ভাজি আছোঁ। বেলেগ একো মছলা ব্যৱহাৰ কৰা নাই বাৰু দেই, নিমখ হালধি সেইখিনিহে এতিয়া দিছোঁ, মানে লগতে দি দিছোঁ। মই গৰম পানী ঢালি দিছোঁ। এতিয়া মাছ লৈছোঁ, মই চন্দা মাছ লৈছোঁ। ফ্ৰাই কৰি লোৱা নাই কিন্তু দেই, এনেদৰে মই কেঁচাকৈ মই ডিপ কৰি দিছোঁ ইয়াতে। আপোনালোকে খাই পাইছে নাই বাৰু মাছ ফ্ৰাই নকৰাকৈ এনেকৈ বনাই? খাই চাবচোন, ভালেই লাগে। সদায়ো ফ্ৰাই কৰি খায়ো ভাল নালাগে ন, কেতিয়াবা কেতিয়াবা অকণমান টেষ্টটো সলাই খাব লাগে। লগতে মই আদা অকণমান পিচি দি দিছোঁ। এয়া গুটি জালুক দিছোঁ, মই জালুক অকণমান পিচি মই দি দিছোঁ। সেইকাৰণে মই কেঁচা জলকীয়া এড নকৰিলোঁ। মানে এয়া হৈছে বাৰীৰে ধনিয়া, মই বাৰীতে অকণমান লগাই ৰাখিছিলোঁ, সিঁচি ৰাখিছিলোঁ, তাৰ পৰাই কেইডালমান লৈ আহিলোঁ। ধনিয়া অকণমান বেছিকৈ দি দিছোঁ, বেলেগ মছলা দিয়া নাই ন, সেইকাৰণে ধনিয়া অকণমান বেছিকৈ দিছোঁ, খাই ভাল লাগিব তেতিয়া। এতিয়া 20 মিনিটমান এনেকৈ উতলাই ৰাখিলে আৰু হৈয়ে গ'ল আৰু ৰেচিপি ৰেডি। মই পৰিৱেশন কৰি দেখালোঁ। এনেকুৱা হৈছে মোৰ ৰেচিপি। আপোনালোকেও ট্ৰাই কৰি চাবচোন, কেতিয়াবা ভালেই লাগে।